Everyone, আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱে টু সাকসেস ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। দিস ইজ জ্ঞান প্ৰকাশ টু জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন কৰি ল'ব, কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু পিডিএফ নোটছ আমি প্ৰভাইড কৰি থাকোঁ। ইয়াৰ লগতে আমাৰ যিখিনি হেনিটেন নোটছ থাকে আৰু আমাৰ যিখিনি ৰেগুলাৰ আপডেটছ থাকে সকলোখিনি আপোনালোকে আমাৰ তাতে লাভ কৰিব। এতিয়া আজি ভিডিঅ'টো এটা সৰু এটা ইনফৰ্মেটিভ ভিডিঅ', এটা জব নটিফিকেশ্যনৰ এটা ভিডিঅ', কাৰণ আমি যিমান পাৰোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টে জব হওক বা অসম গভৰ্ণমেণ্টে জব সকলোখিনি আমি আপোনালোকক দি যাবলৈ চেষ্টা কৰোঁ, কাৰণ বহুখিনি আচলতে নজনাকৈ গুচি যায় যিখিনি আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াও মিলে। আৰু ডেফিনেটলি মই বৰ বেছি কিবা মানে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা জবৰ এনেকৈ ধৰণে ভিডিঅ' নবনাই। বেচিকেলি মই গ্ৰেজুৱেশ্যনছ বা হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিকৰ লেভেলৰ যিখিনি জব ওলায় সেইখিনিকে লৈ আহোঁ। তো আজিও তেনেকুৱা এটা জবৰ সৰু এটা ইনফৰ্মেটিভ ভিডিঅ', আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। হয়, স্পষ্টভাৱে চিম্পলি মই ক'ব বিচাৰিম NBRIৰ পৰা কিছুমান পোষ্ট তেওঁলোকে ভেকেণ্ট কৰি দিছে। NBRI মানে হৈছে নেশ্যনেল বটানিকেল ৰিচাৰ্চ ইনষ্টিটিউট। বহুতে হয়তো নাজানে এই NBRIৰ পৰা কিছুমান পোষ্ট তেওঁলোকে ৰিক্ৰুইট কৰিছে। এটা ফেক্ট বুলি কৈ পিনি ভিডিঅ'টো এৰি থৈ যাব নালাগে বা ভিডিঅ'টো চাব আপোনালোকে কমেণ্ট কৰিব নালাগে যে ফেক নিউজ বা কিবা, কাৰণ এইটোৰ সম্পূৰ্ণ অফিচিয়েল নটিফিকেশ্যন আমাৰ লগত আছে, আমি দেখায়ো দিম। আৰু এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আমি নটিফিকেশ্যন PDF বুলি এটা লিংকো দি দিম, এপ্লাই অনলাইন বুলি এটা PDF দিম আৰু এপ্লাই অনলাইন বুলি এটা লিংক দিম আৰু অফিচিয়েল ৱেবছাইট বুলি এটা লিংক দিম। গোটেইকেইটা আপোনালোকে চাই পিনি নিজেও চেক কৰি ল'ব পাৰিব। এতিয়া ইম্পৰ্টেণ্ট ডেটসমূহৰ বিষয়ে জানি লওঁ। এই নেশ্যনেল বটানিকেল ৰিচাৰ্চ ইনষ্টিটিউটৰ যিটো অনলাইন এপ্লিকেশ্যন 3 মে'ৰ পৰা আপোনালোকৰ আৰম্ভ হৈছে আৰু সম্পূৰ্ণ 5 বছৰৰ পাছত 5টা বছৰৰ পাছত এই পোষ্টসমূহ তেওঁলোকে উলিয়াই দিছে। আৰু ৰেজিষ্ট্ৰেশ্যন লাষ্ট ডেট 2 জুন 2025। সময় হাতত যথেষ্ট আছে, এটা মাহৰ সময় তেওঁলোকে এপ্লিকেশ্যনছ কৰিবলৈ আপোনালোকৰ হাতত সময় দিছে, ঠিক আছে। আৰু ফিজ পে'মেণ্ট আপোনালোকে 2 জুন তাৰিখৰ ভিতৰতে আপোনালোকে ফিজসমূহ পে'মেণ্ট কৰিব লাগিব। আৰু এক্সাম ডেট আগষ্ট মাহত হয়তো হ'ব পাৰে, তেনেকুৱা ধৰণৰ এটা আশংকাটো আছে, কাৰণ এক্সাম ডেটটো তেওঁলোকে ৰিলিজ কৰা নাই। কিন্তু আমাৰ যিখিনি এক্সপিৰিয়েঞ্চ বা আগৰ এক্সামবিলাক দেখিছোঁ, তো এই ধৰণে আমি ক'ব পাৰোঁ যে আগষ্ট মাহত আপোনালোকৰ এক্সামটো হ'ব পাৰে, বুজি পাইছে। আৰু এই জবটোৰ এটা ভাল লগা কথা এইটোৱে, কিছুমানৰ কেণ্ডিডেটৰ কাৰণেতো একেবাৰে এক্সামিনেশ্যন ফিজ তেওঁলোকে নিলেই ৰাখিছে, বুজি পাইছে। আৰু যিসকলৰ কাৰণে ৰাখিছে একদম ন্যূনতম এটা ৰাখিছে যিটো সকলোৱে পাৰিব, ঠিক আছে। আমি ডিটেইলছত আলোচনা কৰি লওঁ। আমি ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাই লওঁ, কাৰণ কিবা এটা জব এপ্লাই কৰিবলৈ যোৱাৰ আগতে আমি ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো জানিব লাগিব, এডুকেশ্যনেল কোৱালিফিকেশ্যনটো জানিব লাগিব। আপুনি যদি মেট্ৰিক পাছ কৰিছে বা 10 পাছ কৰিছে, তেতিয়াহ'লে লগতে যদি আপোনালোকৰ ITI আছে ট্ৰেক্টৰ মেকানিক হিচাপে বা লেবৰেটৰী এছিষ্টেণ্ট হিচাপে বা গাৰ্ডেনাৰ বা কপাৰ যদি ITI আছে বা ইলেক্ট্ৰিচিয়ানৰ ITI বা ফিটাৰৰ ITI, প্লাম্বাৰৰ ITI, হাউচ কিপিঙৰ যদি আছে কিবা চাৰ্টিফিকেট, তেতিয়াহ'লে আপোনালোকে টেকনিচিয়ান পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। দৰমহা নিৰিখটোতো খুবেই এটা ভাল দৰমহা তেওঁলোকে ৰাখিছে, গতিকে যদি আপোনালোকে মেট্ৰিক পাছৰ লগতে এইসমূহ ট্ৰেড কৰি ৰাখিছে, ডেফিনেটলি আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে জেনেৰেলকো যদি আৰ্টছ ছায়েন্স কমাৰ্চৰ পৰা আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেতিয়াহ'লেও আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব, JSA জুনিয়ৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট, বুজি পাইছে। নেক্সট আমি যাম ইয়াতে চেলাৰী ডিটেইলছটো তেওঁলোকে উল্লেখ কৰিছে অফিচিয়েল নটিফিকেশ্যন, তাত চালেও আপোনালোকে গমেই পাই যাব। তেওঁলোকে ইনিচিয়েল বেচিক পে 19,900 টকা তেওঁলোকে ৰাখিছে। লগতে তেওঁলোকে HRA ডিয়াৰনেছ এলাউন্স সকলোখিনি গভৰ্ণমেণ্টৰ ৰুলছৰ মতে যিখিনি থাকে গোটেইখিনি তেওঁলোকে প্ৰভাইড কৰিব। তাৰমানে ইনিচিয়েলি আপোনালোকে প্ৰায় 41,237 টকা দৰমহা লাভ কৰিব, বুজি পাইছে। কাৰণ এইখিনি গোটেইখিনি ইয়াতে প্লাছ হ'ব। আৰু আপোনালোকে সকলোৱে জানে আমাৰ অসম গভৰ্ণমেণ্টৰ যিখিনি থাৰ্ড গ্ৰেডৰ পোষ্ট আছে তেওঁলোকৰ কিন্তু বেচিক পে'টো 14,000 টকাই হয়, গতিকে তেওঁলোকে ইনিচিয়েলি 28,000 30,000 টকা লাভ কৰে। আৰু এইটোতো চেণ্ট্ৰেল আৰু বেচিক পে'টো 19,900 ৰাখিছে, তো এই গোটেইখিনি মিলাই আপোনালোকৰ 21,237 টকাই আপোনালোকে লাভ কৰিব। চিন্তা কৰিবলগীয়া নাই, মই কোনো ফেক্ট ডাটা আপোনালোকক প্ৰভাইড কৰা নাই। আৰু আদাৰ এলাউন্সেছ আপোনালোকে লাভ কৰিব ইয়াত। ইয়াৰ লগতে আপোনালোকৰ এজ লিমিটটো 2 জুন 2025 তাৰিখৰ ভিতৰত এজ লিমিটটো আপোনালোকৰ কেলকুলেশ্যন কৰিব। আৰু সেই আপোনালোকৰ এজ লিমিটটো আপোনালোকে মেট্ৰিকৰ এডমিটৰ লগত মিলা হ'ব লাগিব, মানে মেট্ৰিকৰ এডমিটত যিটো এজ আছে সেইটো অনুসৰি তেওঁলোকে চাব। আপোনালোকৰ মিনিমাম এজ 18 বছৰ হ'ব লাগিব আৰু 28 বছৰ আপোনালোকে মেক্সিমাম এজ হ'ব লাগিব। আৰু এজ ৰিলেক্সেশ্যন
এজ পাৰ গভৰ্ণমেণ্ট ৰুল আপোনালোকৰ যিসকল ৰিজাৰ্ভ কেটেগৰী আছে তেওঁলোকে লাভ কৰিব ইয়াতে এজ ৰিলেক্সেশ্যনসমূহ চাই লওক SC ST 5 বছৰ পাব তাৰমানে SC ST সকলে 33 বছৰলৈকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব OBC সকলে 3 বছৰ হ'ব তাৰমানে তেওঁলোকে 31 বছৰলৈকে এপ্লাই কৰিব পাৰিব UR সকলেতো গমে পালে 28 বছৰলৈকে পাৰিব PWD সকলে 10 বছৰৰ পাব আৰু PWD যদি SC ST থাকে তেওঁলোকে 15 বছৰ আৰু OBC যদি PWD থাকে তেওঁলোকে 13 বছৰৰ ৰিলেক্সেশ্যন পাব এক্স সাৰ্ভিসমেন সকলে সাৰ্ভিস ইয়াৰ আৰু 3 বছৰ তেওঁলোকে এক্স ৰিলেক্সেশ্যন পাব বুজি পাইছে আৰু সিলেকশন প্ৰসেছটোৰ বিষয়ে ইয়াত লিখা আছে সিলেকশন উইল বি বেসড অন MCQ এক্সাম MCQ এক্সামৰ আৰ্হিত এটো আপোনালোকৰ সিলেকশনটো হ'ব ইয়াতে টেকনিশিয়ানৰ কাৰণে পেপাৰ 1 পেপাৰ 2 পেপাৰ 3 থাকিব বহুতে কৈ দিব যে পেপাৰ 1 পেপাৰ 2 পেপাৰ 3 মানে তিনিখন পেপাৰ দিব লাগিব নহয় ইমান টাফু নহয় এক্সামটো পেপাৰ 1 পেপাৰ 2 পেপাৰ 3 এই গুটেইখন একেখন পেপাৰতে আহিব তাৰমানে যেনেকৈ ধৰণে সেকশন 1 সেকশন 2 সেকশন 3 কে আমাৰ আহে মেথমেটিক্স সেকশন 1 জেনাৰেল 1 সেকশন 2 তেনেকৈ ধৰণে আহিব তিনিটা সেকশন আৰু এই তিনিটা সেকশন একেবাৰে চিন্তা কৰিব লগিয়া নাই এই পেপাৰ 1 টো আপোনালোকৰ কোনো ধৰণৰ মাৰ্কস ইয়াতে নাচাই আৰু ইয়াতে নেগেটিভ মাৰ্কিং কোনো ধৰণৰ নাই গতিকে এটো ক্যালকুলেটেড নহয় জাস্ট কোৱালিফাইং ইন আসাৰ হয় আৰু 2 ঘণ্টা 2.5 ঘণ্টা সময় আপোনালোকক এই পেপাৰ কিখন সলভ কৰাৰ কাৰণে দিব আৰু জেএছ এৰ কাৰণে আপোনালোকে পেপাৰ 1 আৰু পেপাৰ 2 দুখন পেপাৰ দুটা সেকশন থাকিব একেখন পেপাৰতে লগতে টাইপিং টেষ্ট এটা দিব লাগিব আৰু 2.5 ঘণ্টা সময় আপোনালোকে লাভ কৰিব ইয়াতো পেপাৰ 1 টো কোৱালিফাইং ইন নেচাৰ হয় ঠিক আছে আৰু টাইপিং স্পিডত আপোনালোকে 35 words per minute আপোনালোকৰ ইংলিছত থাকিব লাগিব আৰু 35 minutes হিন্দীত থাকিব লাগিব বহুতে কৈ দিব আপোনালোকে হিন্দীটো টাইপিং কৰিব লাগিব নহয় আপোনালোকৰ প্ৰিফাৰেন্স দিব লাগিব ইংলিছত কৰিব নে হিন্দীত কৰিব যদি ইংলিছত কৰোঁ বুলি কয় 35 টা ওয়ার্ড পার মিনিট আপোনালোকে টাইপ কৰিব পৰা হ'ব লাগিব বুজি পাইছে আৰু এপ্লিকেশন ফি সমূহৰ বিষয়ে আপোনালোকে চাই লওক জেনাৰেল OBC আৰু EWS সকলৰ অকল মেল সকলৰ বাবে কৈছে দেই মেল সকলৰ কাৰণে কাৰণ অল ফিমেল 0 নীল বুজি পাইছে মই সেই কাৰণে কৈছো প্ৰতিগৰাকী মহিলাই ইয়াতে কোনো ধৰণৰ পেমেন্ট কৰিব নালাগে মাত্ৰ মেল সকল জেনাৰেল OBC EWS মেল সকলে 500 টকা পেমেন্ট কৰিব লাগিব SC ST আৰু ফিজিক্যাল হ্যান্ডিক্যাপ ESM সকলে কোনো ধৰণৰ পেমেন্ট কৰিব নালাগে ইয়াতে হাউ টু এপ্লাই কেনেকৈ ধৰণে এপ্লাই কৰিব লাগে গোটেই ডিটেইলছটো আমি দেখাই দিম কিন্তু তাৰ আগতে অফিচিয়েল নটিফিকেশনখনত সিলেবাসটো সম্পৰ্কে আছে এই সিলেবাসটো সম্পৰ্কে আমি অকমান দেখাই দিম কাৰণ কনফিউজনছখিনি আপোনালোকৰ নিশ্চয়কৈ আছে এইখিনি কাৰণে নহয়নে টেকনিশিয়ান আৰু জেএছএ কাৰণে এইখিনি আমি দেখাই দিম কিন্তু তাৰ আগতে তাৰ পাছতে আমি হাউ টু এপ্লাই কেনে ধৰণে এপ্লাই কৰে আমি দেখাই দিম ঠিক আছে তো এখন তেওঁলোকৰ অফিচিয়েল নটিফিকেশন দেখিছে ৰাষ্ট্ৰীয় বনস্পতি অনুসন্ধান সংগঠন তাৰ মানে CSIR নেশনাল বটানিক্যাল ৰিসাৰ্চ ইনষ্টিটিউশন এইখিনি মই এটা কৈ নাযাওঁ কাৰণ যিখিনি আমি কৈ গলো সেইখিনি দেখিলে আপোনালোকে খুব সুন্দৰভাৱে আমি দেখাই দিছো কি কেনেকৈ ধৰণে পোষ্টসমূহ তেওঁলোকে ইয়াৰ কাৰণে উলিয়াই দিছে অকমান ডাঙৰ আছে নটিফিকেশনখন গতিকে আমি সৰুকৈ লৈ আহিলো ইয়াতে আৰু কিবাকিবি পোষ্ট আছে এই দেখিছেনে BSc হৰ্টিকালচাৰ এইখিনি আছে মই এইখিনি আৰু আপোনালোকক দেখাই যোৱা নাছিলো কাৰণ যিখিনি মই কৈছোৱে বেসিক যিখিনি আপোনালোকে কোৱালিফিকেশন সকলোৱে যিখিনি এপ্লাই কৰিব পাৰে মই সেইখিনিয়ে দেখাই দিছো দেই আৰু যদি চেনেলটো আপোনালোকে ভাল পাইছে নিশ্চয়কৈ চেনেলটো লাইক এটা কৰিব ভিডিওটো যিমান পাৰে সিমান বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব লগতে চেনেলটো আৰু আপোনালোকে ভিডিওসমূহ কি হয় শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সকলোৰে লগত ঠিক আছে তো যেহেতু নটিফিকেশনখন অকমান ডাঙৰ হয় গতিকে মই কৈ দিছো পেজ নম্বৰ 23 আপোনালোকে গৈ চাব পাৰিব টেকনিশিয়ান যেটো ITI টেডৰ কথা কৈছো সেইখিনি কাৰণে এখন তেওঁলোকে syllabus তেওঁলোকে দি দিছে তো মোড অফ সিলেকশন দেখিছেনে এইখিনি দি থোৱা আছে for the selection to the post of the technicians the candidates are as recommended by the screening committee will be invited to for trade test তো এইখিনি চাই লব ইয়াতে তেওঁলোকে লিখিছে চক OMR বেস এটা আপোনালোকৰ মাল্টিপল চয়েস কোৱেশ্চনছ এটা এক্সামিনেশন হ'ব মিডিয়াম অফ কোৱেশ্চন the question will be set in both English আৰু হিন্দী দুটা ল্যাঙ্গুৱেজ এটা আপোনালোকে ৰাখিব তেওঁলোকে স্পষ্টভাৱে কৈছে স্ট্যান্ডাৰ্ড অফ এক্সাম আপোনালোকে SSC প্লাস ITI প্লাস 10 স্ট্যান্ডাৰ্ড 12 স্ট্যান্ডাৰ্ডৰ এক্সাম হ'ব আৰু টোটাল পোষ্ট 150 আছে ভালে সংখ্যক পোষ্ট আছে আৰু টোটাল টাইম 2.5 ঘণ্টা সময় আপোনালোকক দিব তাৰমানে 2 ঘণ্টা আধা মিনিট হয়নে 2.5 ঘণ্টা আৰু আপোনালোকৰ ইয়াতে কি হ'ব যেটো আপোনালোকৰ কোৱালিফাইং ইন নেচাৰ প্ৰথম ফাৰ্স্ট পেপাৰখনত আপোনালোকৰ কেৱল মেন্টেল এবিলিটিৰ 50টা কোৱেশ্চন থাকিব আৰু ইয়াতে 100 নম্বৰ থাকিব তাৰমানে এটা কোৱেশ্চনত 2 নম্বৰকে থাকিব আৰু এই পেপাৰখনত দেয়াৰ উইল বি নো নিগেটিভ মাৰ্কিং ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে গতিকে মইতো কও 50টা কোৱেশ্চন এটেম্প কৰি থৈ আহিব আপোনালোকে ঠিক আছে মেন্টেল এবিলিটি টেষ্ট উইল বি সো ডিভাইসড
so as to include general intelligence, quantitative aptitude, reasoning এখিনি আপোনালোকৰ সেই পেপাৰখনত থাকিব নেক্সট পেপাৰটোৰ কাৰণে কি চক চাব লাগিব জেনাৰেল এৱাৰনেছ থাকিব 30 মিনিট সময় দিব 25টা কোৱেশ্চন 75 নম্বৰ থাকিব তাৰমানে 3 নম্বৰ কৈ থাকিব এটা কোৱেশ্চনত আৰু ইংলিছ ল্যাঙ্গুৱেজ থাকিব এই সেকেন্ড পেপাৰখনতে 25টা কোৱেশ্চনে থাকিব 75 নম্বৰ থাকিব বুজি পাইছে আৰু 1 নেগেটিভ মাৰ্ক ফৰ এভৰি ৰং আনসাৰ 1 নম্বৰ কথা হ'ব বুজি পাইছে নেগেটিভ মাৰ্কিংটো অকন ভালকে আছে পেপাৰ ঠিখনত কি আছে সো কনসার্ন সাবজেক্ট তাৰমানে আপুনি যেটো ট্ৰেডৰ পৰা পাস কৰিছে হেটোৰ 50 নম্বৰ আহিব আৰু সময় দিব 1 ঘণ্টা আৰু সেই 1 ঘণ্টাত আপোনাকে 150 নম্বৰ তাৰমানে 3 নম্বৰ কৈ আছে এটা কোৱেশ্চনত আৰু 1 নম্বৰ আপোনাকে নেগেটিভ মাৰ্কিং ঠিক আছে আৰু পাছলে আমি জেএছৰ যিখন সিলেবাস এখন আমি চাই লম জেএছৰ কাৰণে এখন সিলেবাস আপোনালোকে একবাৰ চাই ল'ব পাৰে ঠিক আছে ঠিক একে ধৰণে আপোনালোকৰ 200টা কোৱেশ্চনছ থাকিব 2 ঘণ্টা 30 মিনিট সময় আপোনালোকৰ এটো এক্সাম হ'ব ঠিক আছে ইয়াতে সক মেন্টাল এবিলিটিৰ টেষ্টৰ 100টা কোৱেশ্চন আহিব 200 নম্বৰ থাকিব ইয়াতে কোনো নেগেটিভ মাৰ্কিং নাই 90 মিনিট সময় আপোনালোকক দিব আৰু এই পেপাৰখন আপোনালোকৰ কোৱালিফাইং ইন নেচাৰ হ'ব ইয়াতে জেনাৰেল ইন্টেলিজেন্স কোৱান্টিটিভ এপ্টিটিউড ৰিজনিং প্ৰবলেম সলভিং সিচুৱেশনাল জাজমেন্টস এখিনি আপোনালোকৰ তাতে থাকিব হেখন পেপাৰত নেক্সট সেকেন্ড পেপাৰত 1 ঘণ্টা সময় দিব জেনাৰেল এৱাৰনেছ 50টা কোৱেশ্চনছ 150 নম্বৰ থাকিব এটা কোৱেশ্চনত 3 নম্বৰ কৈ আৰু ইয়াতে 1 নেগেটিভ মাৰ্ক থাকিব এভৰি কোৱেশ্চনছ আৰু ইংলিছ ল্যাঙ্গুৱেজৰ 50টা কোৱেশ্চন থাকিব ইয়াতো হেকে লিখা আছে ঠিক আছে তো ভিডিওটো জাস্ট সৰু এটা ইনফৰমেটিভ ভিডিও আসলে আৰু আপোনালোকে যি জানিবলগীয়া আছে এই পিডিএফটো আমি টেলিগ্ৰামত अवेलेबल কৰি দিম আপোনালোকে চাব পাৰিব নহলে আমি ডেসক্ৰিপচনত লিংক দিম ঠিক আছে এটা কেনে ধৰণে এপ্লাই কৰে আমি হেতু চাই লম সো একেবাৰে সিম্পলি কৈ দিছো কাৰণ ভিডিওটো যথেষ্ট দীঘলীয়া আমি নকৰো ডেসক্ৰিপচনত এটা লিংক আছে এপ্লাই অনলাইন বুলি তাতে ক্লিক কৰাৰ লগে লগে এই পেজটো আপোনালোকে পাব তাতে এডভাৰটাইজমেন্ট এটো ডাউনলোড কৰি ল'ব পাৰিব যদি চাও বুলি ভাবে আপোনালোকে আৰু ইয়াতে ৰেজিষ্টাৰ এণ্ড এপ্লাই আপোনালোকে কৰিব পাৰিব আৰু তাৰ পিছতে ৰেজিষ্টাৰ কৰাৰ পিছতে আপোনালোকে ফিল এণ্ড সাবমিট এপ্লিকেশন এখন খুব ধুনিয়াকে দিয়া আছে এপ্লিকেশনছ ফৰ্ম এপ্লিকা ফিল দা এখিনি খুব সুন্দৰভাৱে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু তাৰ পিছত পেমেন্ট কৰি পানি আপোনালোকে গোটেই এপ্লিকেশনখন কি কৰিব পাৰিব প্ৰিন্ট আউট কৰিব ফাইনাল সাবমিট কৰি দিব পাৰিব মই গোটেইখিনি এটা দেখাই নিদো যদি দেখাই দিব লাগে ডেফিনেটলি আপোনালোকে কমেন্ট কৰিব আমি গোটেই প্ৰসেসটো দেখাই দিম নহলো আপোনালোকক কেনে ধৰণে এপ্লাই কৰিব লাগে আমি আমাৰ টিমৰ জৰিয়তে এপ্লাই কৰি দিম ঠিক আছে সিম্পলি দেখাই দিলো কেনেকে ধৰণে এপ্লাই কৰিব লাগে জাস্ট এই লিংকটোত গৈ পিনি আপোনালোকে প্ৰথমতে কিন্তু ৰেজিষ্টাৰ কৰি লব ঠিক আছে থ্যাংক ইউ সো মাচ সি ইউ ইন নেক্সট ভিডিও